হাতী প্ৰায় 4টামান বজাত আহি পেলাই ইয়াত 5টা ঘৰ ভাঙিলে আৰু ইমানে ভাগ্য ভাল যে এই ৰুমটোত 5টা মাক জীয়েক পুতেক মিলি 5টা ল'ৰা ছোৱালীক শুই আছিলে কিন্তু গিয়েকো নাই অকলশৰীয়া সিহঁত আছিলে অকস্মাতে আহি হাতী যেতিয়া ভাঙিছে যেনে তেনে এই চুকত গৈ লুকাই পেলাই হাতী ল'ৰা ছোৱালী বাচিছে ভাগ্য ইমানে ভাল ভগৱানে ইমানে কৃপা যে 5টা জীৱ বাচি গ'ল নহলে শেষ আছিলে তাৰপাছত ইয়াৰ পৰা গৈ সেই তাত এটা ঘৰ ভাঙিছে মানুহ খেদি গৈছে যেনে তেনে পলাই গৈ সেই কুঁহিয়াৰনিত লুকাই পেলাই মানুহ বাচিছে যোৱা বছৰো সেই মানুহজনৰ ঘৰ শৰ্ট সাৰ্কিট হৈ গৰু ছাগলী মহ সব জ্বলি পেলাই ধ্বংস হৈ গ'ল এতিয়া আজি কোনোমতে ঘৰটো বনাইছিলে হাতী আহি গোটেই ধ্বংস কৰি গ'ল ভিতৰ ভঁৰাল চৰাল ভাঙি চাউল তাউল সব নষ্ট কৰি পেলাইছে গাঁওখনৰ নাম হল 3 নং কাকি 2000 বিঘা বিহাৰী গাঁও 4টা বজাত ফাৰ্ষ্টলে ফোন মাৰিছো ফাৰ্ষ্ট ৰিচিভে নকৰে ইমান ফোন মাৰিছো আহি পেলাই হাতীটো কমসে কম কিবা এটা হেৰি কৰক কিন্তু নাই কোনো ৰেছপন্ডে নিদিয়ে তেওঁলোকে ফোনে ৰিচিভ নকৰে এতিয়ালৈকে অহা নাই এই দুখীয়া মানুহখিনিৰ কাৰণে যদি চৰকাৰে কিবা সহায় আগবঢ়ায় তেতিয়াহ'লে খুব ভাল পালো হয় কাৰণ এই বাৰিষাত ক'ৰ পৰা খাব তেওঁলোকে দিন হাজিৰা কৰা মানুহ ঘৰ বনাবনে ল'ৰা ছোৱালী পঢ়িবলৈ হাজিৰা কৰি গোটাব ক'ৰ পৰা খাব বহুত কষ্টত তেওঁলোকে আছে ইয়াত এই পৰিয়ালখিনিক যিকোনো প্ৰকাৰে মানে চৰকাৰে যদি সহায় কৰে খুব ভাল পালো হয় লগতে ৰাতি আৰু এটা ঘৰৰ মানুহক দৌৰাইছে তেওঁ যেনে তেনে বাচিছে তেওঁ মানে ভালেখিনি জখম হৈ আছে হাত এটাও ভাঙি আছে বুলি শুনিছো কিন্তু তেওঁক যদি ট্ৰিটমেণ্ট কৰা যদি কোনোবা ব্যক্তিয়ে ব্যৱস্থা কৰে তেতিয়াহ'লে খুব ভাল পালো হয় কাৰণ তেওঁ একদম দুখীয়া মানুহ তেওঁ দিন হাজিৰা কৰি খোৱা মানুহ